Good evening. B.Ed course start হোৱা আজি 5 দিনেই হ'ল। তো তাৰে মাজত এদিন ফাউণ্ডেশ্যন ডেও গ'ল। টিচাৰবোৰ ভাল লাগিছে আৰু ড্ৰামা ছাৰ বাকীবোৰ চবেই চব ছাৰ মেমে ৰিয়েলটো দেখাই দিছে যে কেনেকুৱা হ'ব পাৰে B.Ed কোৰ্চটো। মানে বহুত কষ্ট কৰিব লাগিব, টাইম দিব লাগিব, কিন্তু ড্ৰামা ছাৰে কৈছে যে ভালেই হ'ব, আমাৰ কলেজখনৰ ৰিজাল্ট ভাল, তোমালোকৰ ভালেই হ'ব, পাৰিবা, বহুত ভাল পাবা। হয়, পিছে ভালো লাগিছে। গোটেইবোৰ টিচাৰ গোটেইবোৰ টিচাৰে ইমান ভালকৈ বুজাইছে। আজি আমাৰ আৰ্ট ছাৰে আমাক কম্পিউটাৰো শিকাব, তেখেতৰ অফিচিয়েল কিছুমান কামো কৰে। লগতে ড্ৰামা ছাৰে আমাক প্ৰথমতে গান গোৱাৰ সুবিধাকণ কৰি দিলে। এনেকুৱা কোৱা নাই আৰু কোনে গান গাব পৰা, কোনে গান গাব নোৱাৰা, বা গান একদম ভালেই হ'ব লাগিব, কাৰণ মই চ'ল' গান গাব নাজানো আৰু কোৰাছত অকণমান ধৰি দিওঁ, কিন্তু ইমানো ভালকৈ গাব নাজানো। কিন্তু কেতিয়াও কাকো ডিমিন কৰা নাই, বা ড্ৰামা সকলোকে যিহেতু এইটো B.Edৰ লগত সংলগ্ন। আৰু ড্ৰামা কিয় লাগে, যে B.Ed কোৰ্চটোত ড্ৰামা কিয় লাগে, বা টিচাৰ এজনক ড্ৰামা কিয় লাগে, কিয় অকণমান হ'লেও জানিব লাগে, সেইবোৰ সুন্দৰকৈ বুজাই দিছে। বা আৰ্ট আমাক কিয় লাগে, বা কি আমাৰ হেল্প হ'ব বা টিচাৰ হ'বলৈ, আগত আমি কেনেকৈ এইটো ইউটিলাইজ কৰিম আমাৰ শিক্ষকতা, এইবোৰ বহুত ভালকৈ বুজাই দিছে। এখন পেপাৰত 2-3জনকৈ শিক্ষকে বেলেগ বেলেগ ইউনিট পঢ়াইছে। তাৰপিছত প্ৰথমতে যিহেতু ষ্টেটিষ্টিক্স বেকগ্ৰাউণ্ড, অকণমান টান লাগিছে, নলগা নহয়, কিন্তু তথাপিও এণ্ট্ৰেঞ্চৰ সময়ত বহুতখিনি বস্তু শিকিলোঁ, সেইখিনিও অকণমান হেল্প কৰিছে। থেংক ইউ।